নমস্কাৰ আপোনালোকে চাই আছে FNS মিডিয়া যোৰহাট লোকসভা সমষ্টিৰ গৌৰৱ গগৈ নে তপন গগৈ জিকিব এই লৈ কিন্তু জল্পনা কল্পনা সকলোৰে চলি আছে তাৰ মাজতে AGPৰ ফালৰ পৰা অগপৰ ফালৰ পৰা এক সমীক্ষা উলিওৱা হৈছে আৰু এই সমীক্ষা মতে তপন গগৈ যদিও জিকে অলপ ব্যৱধানতে জিকিব আৰু কানে কান মাৰিহে জিকিব বুলি প্ৰকাশ পাইছে আৰু বিজেপিয়ে কিন্তু ইয়াক নস্যাৎ কৰিছে যি কি নহওক ঋতুস্মিন শৰ্মা আৰু অতনৱ ভূঞা এই জ্যেষ্ঠ সাংবাদিক দ্বয়ৰ কথোপকথনত আমি গম পাম তেখেতসকলে কথাবাৰ্তা পাতি আছে এটি ভিডিঅ' আমি চাওঁ আহক আৰু যদি ভিডিঅ'টো চাওঁ স্পষ্ট বুজা যাব কথাখিনি কি সমীক্ষা উলিয়াইছে AGPৰ ফালৰ পৰা আৰু AGPৰ ফালৰ পৰা যিখিনি কথা কোৱা হৈছে তাৰ পৰিপ্ৰেক্ষিতত স্পষ্টকৈ বুজা যায় যে গৌৰৱ গগৈয়ে জিকিব নেকি আহক এটা ভিডিঅ'টো চাওঁ যদি চেনেলটোত প্ৰথম হৈ থাকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পইতে অতনৱ ভূঞা কিমান বিশ্বাসযোগ্য অসম গণ পৰিষদৰ সমীক্ষা অসম গণ পৰিষদৰ যি সমীক্ষা সেই সমীক্ষা পুনচাতে অগ্ৰাহ্য কৰিছে বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে কোনো ক্ষেত্ৰতে অসম গণ পৰিষদৰ সমীক্ষা গ্ৰহণযোগ্য নহয় তাৎপৰ্যপূৰ্ণ কথা যে অসম গণ পৰিষদৰ যোৰহাট লোকসভা সমষ্টিৰ সমীক্ষাত স্বাক্ষৰ কৰিছে দুজন অসম গণ পৰিষদৰ বিধায়কে এজন হৈছে প্ৰদীপ হাজৰিকা আনজন হৈছে ভৱেন বৰালী দুইজন বিধায়ক বৰ্তমান অসন্তুষ্ট সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰদীপ হাজৰিকাৰ যিটো আমগুৰি সমষ্টি সেইটো সমষ্টি বিলীন হ'ল সেই সমষ্টিৰ এটা অংশ নাজিৰালৈ গ'ল এটা অংশ শিৱসাগৰলৈ গ'ল দ্বিতীয়তে ভৱেন বৰালী দেৰগাঁও সমষ্টিৰ বিধায়ক সেইটো SCৰ বাবে সমষ্টি আছিল এইবাৰ এইটো SCৰ সমষ্টিটো উঠাই দিয়া হ'ল গতিকে ভৱেন বৰালী এইটো সমষ্টি হৈ থকা নাই ফলত দুইজন অগপ নেতা অসন্তুষ্ট আছিল আজি অসম গণ পৰিষদৰ পৰা নাটকীয়ভাৱে যিখন তালিকা প্ৰস্তুত কৰিছে কোনটো বিধানসভা সমষ্টিত কিমানটা ভোট পাব সেয়াও সমীক্ষা কৰি ওলাইছে ইয়াক বিজেপিৰ নেতৃত্বই ইয়াক সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিছে আৰু হাস্যকৰ বুলি মন্তব্য কৰিছে তাৎপৰ্যপূৰ্ণ ঘটনা তেওঁলোকে শিৱসাগৰ যোৰহাট লোকসভা সমষ্টিৰ নাজিৰাত কৈছে যে তপন গগৈতকৈ গৌৰৱ গগৈয়ে প্ৰায় ৩৭,০০০ ভোটৰ ব্যৱধানত নাজিৰাত আগবাঢ়িব ইয়াক বিজেপিয়ে সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিছে দেৱব্ৰত শইকীয়া বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা কৰোঁতেও সামান্য সংখ্যক ভোটত তেওঁ ময়ূৰ বৰগোহাঞিতকৈ বিজয়ী হৈছিল এনে অৱস্থাত গৌৰৱ গগৈয়ে ৩৭,০০০ ভোটৰ ব্যৱধানত নাজিৰাত আগবাঢ়িব এই প্ৰস্তাৱ সম্পূৰ্ণৰূপে ধাৰণা অগ্ৰাহ্য কৰিছে বিজেপিয়ে তিতাবৰত তেওঁলোকে কৈছে গৌৰৱ গগৈয়ে ১,৪০,০০০ ভোট পৰ্যন্ত লাভ কৰিব আৰু ইয়াৰ বিপৰীতে তেওঁলোকে ক'ব বিচাৰিছে তপন গগৈয়ে ৬৩,০০০ ভোট লাভ কৰিব অৰ্থাৎ প্ৰায় ২০,০০০ ভোটৰ ব্যৱধান ইয়াকো অগ্ৰাহ্য কৰিছে বিজেপিয়ে দাবী কৰা মতে তিতাবৰত এতিয়া জনগাঁথনি সলনি হৈছে আৰু এনে অৱস্থাত এনে বৃহৎ ভোটৰ ব্যৱধান নহয় গতিকে তেওঁলোকৰ ফালৰ পৰা বিজেপিৰ ফালৰ পৰা দাবী কৰা মতে শিৱসাগৰ বিধানসভা সমষ্টিত তপন গগৈতকৈ গৌৰৱ গগৈ কিছু ক্ষেত্ৰত আগবাঢ়িব পাৰে হয়তো যোৰহাট বিধানসভা সমষ্টিত আগবাঢ়িব পাৰে কিন্তু বাকীবোৰ সমষ্টিত ব্যাপক বিপুল ভোটত গৌৰৱ গগৈ আগবাঢ়িব বিজেপিৰ অংক হৈছে গৌৰৱ গগৈতকৈ তপন গগৈ ৬০,০০০ পৰা ১,০০,০০০ ভোটৰ ব্যৱধানত বিজয়ী হ'ব কিন্তু অসম গণ পৰিষদে ক'ব বিচাৰিছে ১৬,০০০ ভোটৰ ব্যৱধানত তপন গগৈ বিজয়ী হ'ব ১৬,০০০ কোনো ফেক্টৰ নহয় যদি ১৬,০০০ যদি হয় তেনেহ'লে কালি গৌৰৱ গগৈ জিকাটো আচৰিত নহয় গতিকে অসম গণ পৰিষদৰ এই প্ৰতিবেদন অগ্ৰাহ্য কৰিছে বিজেপিৰ ফালৰ পৰা আজি অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ সৈতে যোগাযোগ কৰা হৈছিল তেওঁ কৈছে যে তেওঁলোকৰ পৰ্যালোচনা বৈঠক হৈছিল এনেধৰণৰ ফিগাৰৰ তথ্য তেওঁ অস্বীকাৰ কৰিছে ঋতুস্মিত যিটো ফিগাৰ আপুনি কৈছে কোন সমষ্টিত কিমান সেই ডাটা আছে নেকি আপোনাৰ হাতত এই মুহূৰ্তত হয় তেওঁলোকে যিটো ডাটা দিছে তেওঁলোকৰ ডাটাত কোৱা হৈছে তিয়ক সমষ্টিত কোৱা হৈছে তপন গগৈয়ে পাব 84,113 ভোট ইয়াত ক্ষমা কৰিব 69,206টা ভোট আৰু ইয়াত গৌৰৱ গগৈয়ে পাব ৬২,০০০ ভোট অৰ্থাৎ ৭,০০০ ভোটত তপন গগৈ আগবাঢ়িব তেওঁলোকৰ মতে যোৰহাট সমষ্টিত ৫৫,০০০ ভোট পাব তপন গগৈয়ে ৫৬,০০০ ভোট পাব গৌৰৱ গগৈয়ে তেওঁলোকে কৈছে মৰিয়নিত ৭৩,০০০ ভোট পাব তপন গগৈয়ে ৫৯,০০০ ভোট পাব গৌৰৱ গগৈয়ে এনেধৰণৰ নিৰ্দিষ্ট ফিগাৰ দিছে ইয়াত ক'ৰবাত দিছে ৭৯,১৩৩টা ভোট পাব এনেধৰণৰ শুদ্ধ বিশ্লেষণ কোনেও কৰিব নোৱাৰে গতিকে অসম গণ পৰিষদৰ এই বিশ্লেষণক অগ্ৰাহ্য কৰিছে বিজেপিয়ে দাবী কৰে প্ৰায় ১,০০,০০০ ভোটৰ ব্যৱধানত তপন গগৈ বিজয়ী হ'ব ঋতুস্মিত